এড্ৰেছটো মানে আপোনালোকে নিশ্চয় গমেই পাইছে যে মানে মই ইয়াৰ আগতে এটা আপোনালোকৰ মাজত আগবঢ়াইছিলোঁ ভিডিঅ' এটা মানে এটা লং মানে শ্বৰ্ট ভিডিঅ' এটা আপোনালোকৰ মাজত আগবঢ়াইছিলোঁ আৰু সেই ভিডিঅ'টোতো কি গমেই পাইছে নিশ্চয় আৰু সেই ভিডিঅ'টো আপোনাৰ ধৰক সেইটো আৰু মানে নিশ্চয় গমেই পাইছে সেইটো কাৰণে আৰু ভিডিঅ'টো মই আগবঢ়াইছিলোঁ আপোনাৰ লগৰ মাজত মানে আমাৰ যিহেতু নলবাৰী ৰাস মহোৎসৱত মানে এইটো হৈ আছে আমাৰ নলবাৰী ৰাস মহোৎসৱ 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ হৈ আছে গতিকে আপোনালোকে নিশ্চয় গমেই পাইছে
ৰাস মহোৎসৱটো আপোনালোকে নিশ্চয় জানিছে, গতিকে যিহেতু নলবাৰী ৰাস মহোৎসৱ 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী হয় আৰু নলবাৰী ৰাস মহোৎসৱটো এটা দীঘলীয়া এটা কাৰ্যসূচী, মানে দীঘলীয়া মানে নৱেম্বৰৰ 7 তাৰিখৰ পৰা 17 নৱেম্বৰলৈকে 13 দিনীয়া নহয় ক্ষমা কৰিম মানে 5 নৱেম্বৰৰ পৰা 17 নৱেম্বৰ তাৰিখলৈকে নলবাৰী ৰাস মহোৎসৱ আমন্ত্ৰণ কৰা হৈছে। মানে নলবাৰী ৰাস মহোৎসৱ মানে উদযাপন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী 5 নৱেম্বৰৰ পৰা 17 নৱেম্বৰ। গতিকে আজি যিহেতু আপোনাৰ 13 নৱেম্বৰ আৰু 4টা দিন বাকী আছে, আজি 9 নম্বৰ দিন আৰু 4টা দিন বাকী আছে, 17 তাৰিখলৈকে শেষ হ'ব। আৰু 18 নৱেম্বৰত পিছদিনাখন 18 নৱেম্বৰত তাত লটাৰী খেল হ'ব। লটাৰী খেলৰ কাৰণে তাত বহু কাৰ আছে, মানে ডাঙৰ ডাঙৰ 4চকীয়া বাহন আছে, তাতে আপোনালোকৰ থাৰো আছে, গ্ৰেণ্ড আইটেন গাড়ীখনো আছে কাৰখন, আৰু লগতে আপোনাৰ ভিটাৰা ব্ৰেজা, কিয় চনেট এনেকুৱাকৈ বহুত গাড়ী আছে। আপোনালোকে মানে টিকটটো যাতে কাটে বেছি মানে এতিয়াও কাটিব পাৰিব। আজি 13 নৱেম্বৰ আৰু 4 দিন ৰাস আছে, আজিৰ দিনটো বাদ দি পেলাই আৰু 4 দিন আছে ৰাস। আৰু আপোনালোকে টিকটটো অতি সোনকালে কাটক। খেলখন 18 নৱেম্বৰতে হ'ব, সন্ধিয়া গধূলি 7টা বজাত খেলখন আৰম্ভ হ'ব, ৰাতি 7টা বজাত, বেছি দেৰিকৈ নহয়, যিহেতু নলবাৰীৰ ৰাস এটা ডাঙৰ এটা প্ৰগ্ৰেম বা ডাঙৰ অনুষ্ঠান, গতিকে এইটোৱে। আৰু টিকটটো অতি সোনকালে কাটক, মাত্ৰ 100 টকা, বেছি আপোনালোকৰ ভাগ্যত থাকিব পাৰে, থাৰখনো থাকিব পাৰে ছেকেণ্ড প্ৰাইজ। আৰু 5 নম্বৰ পুৰস্কাৰ প্ৰাইজটো হৈছে গ্ৰেণ্ড আইটেন, আৰু 3 নম্বৰ পুৰস্কাৰটো মানে 4 নম্বৰ কিবা এনেকুৱা পুৰস্কাৰটো হৈছে কিয় চনেট, আৰু এনেকৈ বহুত আছে, ভিটাৰা ব্ৰেজা এখনো আছে, 4 নম্বৰ পুৰস্কাৰ হ'ব পাৰে। আপোনালোকে টিকটটো অতি সোনকালে কাটক, এতিয়াও সময় বুলি যোৱা নাই, মানে এইটো জনাই দিলোঁ। সেইটোৱে গাইজ। আৰু মানে আজি এই ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, আৰু ভিডিঅ'টো মানে এতিয়া মানে মই আপোনালোকক আগবঢ়াৰ মানে উদ্দেশ্যটো এটা আপডেট লৈহে আগবঢ়াইছোঁ ভিডিঅ'টো। এই ভিডিঅ'টোৰ আপডেটটো হৈছে মূল উদ্দেশ্য, আপডেটটো হৈছে মানে এটা মানে নলবাৰীৰ ৰাস মহোৎসৱ যিহেতু নলবাৰীত চলি আছে, আৰু আজি আপোনাৰ 13 নৱেম্বৰ, গতিকে আপোনাৰ আজি 9 নম্বৰ দিন, 5 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে, আজি 13 নৱেম্বৰ, আজি 9 নম্বৰ দিন হৈছে ৰাস মহোৎসৱৰ। বাকী আগত 8টা দিন গ'ল, আৰু আজি 9 নম্বৰ দিন হৈছে ৰাস মহোৎসৱত। এই 9 নম্বৰ দিনত আজি মানে আপোনালোকে নিশ্চয় জানেই 9 নম্বৰ দিনত আৰু 4 দিন ৰাস আছে। গতিকে যোৱাকালি 12 নৱেম্বৰত নলবাৰী ৰাস মহোৎসৱত মানে নীলাশ হাজদাৰ মানে নীলাশ হাজদাক আমন্ত্ৰণ কৰা হৈছে গীতৰ সহায়, তেওঁৰ গীতৰ সহায়, আৰু লগতে তেওঁ গীত বহু পৰিৱেশন কৰিছে। আৰু মই এনেকৈ সেইবিলাক লং ভিডিঅ' বা শ্বৰ্ট ভিডিঅ' আপোনালোকক ইমান দিব নোৱাৰিম বা আগবঢ়াব নোৱাৰিম, গতিকে তেওঁ প্ৰথমতে গোৱা গীতটো মানে তেওঁৰ নিজৰ গীত গোৱা নাই, তেওঁ পিছত দেৰিকৈ বেলেগ বহুত তেওঁ নিজৰ নতুন নতুন যিবিলাক গীত ওলাইছে বা যিবিলাক এছামিছ চং, অসমীয়া গান ওলাইছে বা এনেকুৱা বহুত কিবা কিবি গান ওলাইছে, সেইবিলাক গান পিছত গৈছে, কিন্তু সেইবিলাক ভিডিঅ' আপোনালোকক দিব নোৱাৰিম। কিন্তু তেওঁ কৈছে মানে প্ৰথমতে তেওঁৰ যেতিয়া গীতৰ সহায় অনুষ্ঠান আৰম্ভ হৈছে, মানে মঞ্চত ষ্টেজত তেওঁ গীত পৰিৱেশন কৰিছে, তাৰ আগতে অতি আগত মুহূৰ্তত তেওঁ মানে মায়াবিনী গীতটো আমাৰ মৰমৰ জুবিনদাৰ এইটো গীত, তেওঁ যিহেতু আগতে কৈ থৈছে বা ইমান আৰু মই ভিডিঅ'ত ইমান ক'ব লগা নাই, আপোনালোকে নিশ্চয় গমতে বুজি পাইছে, কিন্তু মই মানে খাটাকৈ আৰু শ্বৰ্টকৈ বুজাই দিছোঁ বা কৈ দিছোঁ। মানে তেওঁ মায়াবিনী গীতটো গৈছে আমাৰ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাশ হাজদা, আপোনালোকে সকলোৱে নিশ্চয় জানে, আৰু মোৰ ভিডিঅ'টো যিসকল ব্যক্তিয়ে চাইছে সকলোৱে গম পাইছে, আৰু যিসকল ব্যক্তিয়ে তাত নলবাৰীৰ ৰাস মহোৎসৱত নীলাশ হাজদাৰ মানে প্ৰগ্ৰেমটো চাইছে, অনুষ্ঠান চাইছে, গীতৰ সৰাই চাইছে, তেতিয়াতো ক'বই নালাগে, আগতে গম পাইছে। আৰু যোৱাকালি 12 নৱেম্বৰ, যোৱাকালি তেওঁৰ গীতৰ সৰাই আছিল নীলাশ হাজদাৰ আমাৰ নলবাৰীৰ ৰাস মহোৎসৱত, আৰু তেওঁ মানে তাত গীতটো পৰিৱেশন কৰাৰ আগতে তেওঁ আমাৰ মৰমৰ জুবিনদা মানে এটা এলবাম হিচাপে মানে গৈছে গীতটো, মানে মায়াবিনী গীতটো মানে মই দেখুৱাই দিছোঁ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে। মানে ভিডিঅ'টো মই সেইকাৰণে বনাব লগা হ'ল, আৰু আপোনালোকে ভিডিঅ'টো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব সকলোৱে কোৱাকৈ, আৰু চেনেলটো নতুনকৈ যদি সদায় সকলোতকৈ আগতে মোৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, অল নটিফিকেশ্যন ক্লিক কৰিব। থেংক ইউ। চাই থাকিব ৰিয়ান জ্যোতি অফিচিয়েল, ৱাটছিং দিছ ভিডিঅ'। থেংক ইউ। য়েছ, টেক জাষ্টিছ ফৰ জুবিন দা। আৰু ভিডিঅ'টো আপোনালোকৰ আগবঢ়াম তই নকবি, সেইবিলাক নকবি দে, তই কুবাই মাৰি যাম। নাই তই বেছি বকি আছা নেকি? ইত্যে দেখে দিম মই। মোৰ কেমেৰাৰ আগত তই ওলাই গৈছা, ইত্যে কেমেৰাৰ আগত দেখে দিম।
কেমেৰাৰ আগত তোক এতিয়া চুচি মাগি কেমেৰাৰ আগত এনেকৈ দেখুৱাই দিম তোক এনেকৈ কেমেৰাৰ আগত দেখুৱাই দিম এই লম্পটজনে মানে সেনেকুৱা হয় কৈ দিলে আকৌ তই কিবা মৰি যাবি কিবা নকওঁ আৰু মানে অকণমান ভালকৈ মানুহৰ নিচিনা থাকিবি দেই এনেকুৱা এনেকৈ মানে এনেকৈ নেথাকিবি ইমান ভালত ভাল বেয়াত বেয়া ভালত ভাল মানে বেয়াত মানে জমকাল সেনেকৈ এটা অসমীয়াত বাক্য আছে সেইটোৱে ইয়াৰ দ্বাৰা প্ৰতিফলন হৈছে আৰু সেইটো কাৰণে নাই কি ক'ম আৰু উপায় নাই মানে সেইটোৱে আৰু আপোনালোকে নিশ্চয় গমেই পাইছে মানে এইটোৱে আৰু ভিডিঅ'টো চাওক অতি সোনকালে চাওক আৰু শেষত এটি আপোনালোকক আগবঢ়াইছোঁ মানে আপোনালোকে নলবাৰীৰ ৰাস মহোৎসৱত 18 নৱেম্বৰ লটাৰী খেল হ'ব তাত আৰু সন্ধিয়া আৰু খেলখন আৰম্ভ হ'ব 18 নৱেম্বৰ যেতিয়া ৰাস 17 নৱেম্বৰত শেষ হ'ব শেষৰ দিনা ৰাস 17 নৱেম্বৰ তাৰে পিছদিনাখন 18 নৱেম্বৰত নলবাৰীৰ ৰাস মহোৎসৱত লটাৰী খেল এখন ডাঙৰ খেল হ'ব মানে সেই টিকটটো আপোনালোকে এতিয়া যদি টিকটটো কটা নাই মোৰ ভিডিঅ'টো যিসকল ব্যক্তিয়ে চাই আছে অতি সোনকালে টিকটটো কাটি লওক আৰু এই টিকটটো যদি কাটিব বিচাৰিছে আৰু এই টিকটটো বেছি দাম নহয় আপোনালোকৰ ভাগ্যত নে গ্ৰেণ্ড আই-10খনেই আছে পঞ্চম 5 নম্বৰ পুৰস্কাৰটো নে 4 নম্বৰ পুৰস্কাৰটো ভিটাৰা ব্ৰেজাখনেই আছে 3 নম্বৰ পুৰস্কাৰটো নে কিয় চনেট গাড়ীখনেই আছে নতুন কাৰ এখন নতুন গাড়ী দামী গাড়ী নে আপোনালোকৰ দ্বিতীয় পুৰস্কাৰ থাৰখনেই আছে কোনেও ভাগ্যত কোনেও ক'ব নোৱাৰে এখন নলবাৰীৰ ৰাস মহোৎসৱৰ লটাৰী খেল হয় আপোনালোকে 100 টকাৰ টিকটটো কাটি লওক কোনখন গাড়ী পাই যায় কোন সময়ত আহি যায় আপোনালোকৰ ঘৰৰ চোতালত আৰু মানে বিশ্বাস নাই আৰু মানে পাব আৰু মানে চিন্তা নকৰিব মানে সেই আৰু এটা কথাতে যে এটা ডাইলগ এটা আছে বা আছে যে মানে সেই আৰু আপোনালোকে নিশ্চয় জানে মই বেছি জৰিয়তে আপোনালোকক নুবুজাওঁ আপোনালোকে নিশ্চয় বুজিয়ে পাইছে আৰু টিকটটো অতি সোনকালে কাটি লওক মই এইটো আপোনালোকক জনাই দিলোঁ আৰু খেলৰ তাৰিখ 18 নৱেম্বৰ সন্ধিয়া মানে ৰাতি 7টা বজাত খেলখন আৰম্ভ কৰা হ'ব তাত আপোনালোকৰ ভাগ্য নিৰ্ণয় কৰা হ'ব কোনে থাৰখন পায় কোনে গ্ৰেণ্ড আই-10খন পায় কোনে কিয় চনেট কাৰখন পায় আৰু কোনে ভিটাৰা ব্ৰেজা কাৰখন পায় আৰু কোনে প্ৰথম পুৰস্কাৰটো পায় এনেকৈ বহুত পুৰস্কাৰ আছে কিন্তু মই 5টা পুৰস্কাৰৰ নাম আপোনালোকক ক'লোঁ আৰু সেইটো আমাৰ নলবাৰীৰ ৰাস মহোৎসৱত কিন্তু তাত বেলেগ ফ্ৰীজ হওক কিবা হওক এনেকৈ বস্তু সেইবিলাক নাপায় সেইবিলাকৰ লটাৰী খেল নহয় এইটো হৈছে মানে কাৰৰ লটাৰী খেল গাড়ীৰ লটাৰী খেল 4চকীয়া জব্দ এখন হেভি গাড়ী গ্ৰেণ্ড আই-10ৰ নিচিনা গাড়ী থাৰৰ নিচিনা গাড়ী আৰু আপোনাৰ কি ক'ম মানে কিয় চনেট এখন নতুন জব্দ গাড়ী এখন মানে হেভি গাড়ী স্মুথ গাড়ী চলাই মানে বৰ এটা মজা পায় আৰু ভিটাৰা ব্ৰেজা আপোনালোকে টিভিত এডভাৰটাইজ কৰিয়ে থাকে সকলোতে এডভাৰটাইজ পায়ে থাকে এইবিলাক গাড়ী মানে সেইটোৱে আৰু মানে মোৰ ভিডিঅ'ৰ জৰিয়তে এইটো আপোনালোকক জনাই দিলোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ অতি সোনকালে টিকটটো কাটি লওক মাত্ৰ 100 টকা 100 ৰুপিজ 100 ৰুপিজ কাটি লওক দেৰি নকৰিব লেট নকৰিব অতি সোনকালে কাটি লওক পলম নকৰিব অতি সোনকালে কাটি লওক আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে এইটো আমন্ত্ৰণ মানে মোৰ ভিডিঅ'ৰ জৰিয়তে এইটো আপোনালোকক জনাই দিলোঁ আৰু গতিকে আৰু মোৰ ভিডিঅ'টো চাওক ফাৰ্ষ্টৰ পৰা শেষলৈকে চাওক এই ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু তাত মানে ভিডিঅ'টোত বেছি দীঘলীয়াকৈ দেখুওৱা নীল আকাশধাৰ আমাৰ নলবাৰীৰ ৰাস মহোৎসৱত আমন্ত্ৰিত নীল আকাশধাৰ গীতৰ শৰাই বেছি গানবিলাক বা গীতবিলাক বেছি দীঘলীয়াকৈ আপোনালোকক মোৰ ভিডিঅ'ত জৰিয়তে দেখুৱাব নোৱাৰোঁ কিন্তু আপোনালোকক এটা থুলমূলভাৱে এটা শ্বৰ্টকৈ আপোনালোকক জনাই দিলোঁ আৰু ইয়াৰ আগত শ্বৰ্ট ভিডিঅ' এটা আপলোড কৰা হৈছে সেইটো চাব লাইক শ্বেয়াৰ কমেণ্ট থেংক ইউ